Ito katha exactly both, like as you said कि अपना family issue, family majat, he felt depression कबो पारे because he felt neglected. Neglected. So addiction থাকা লৰা নেকি স্যার? No. এতিয়ালৈকে আমি তেনেকুৱা evidence পোৱা নাই कि কিবা addiction কৰিছে নে কিবা নশা কৰিছে তেনেকুৱা কিবা evidence পোৱা নাই। আসলতে এই প্ৰথমে এই কথাটো আমাৰ স্পেচিয়ালি এই কথাটো কৈছে এইটো ফেমিলি মেটাৰে হ'ব পাৰে আৰু সেইটোৱে আচলতে সাবিত হ'ল। থ্যাংক ইউ স্যাৰ, আপোনাৰ অতি সোনকালে যে এই বস্তুটো আপুনি আপোনালোকে ভালকে আমাৰ টিম কাম কৰিছে। SP সাহেবে নিজে গোটেই ভালকে লিড লৈ পুৰা ইনভেষ্টিগেশ্যন কৰিছে আৰু এইটো কাৰণে আমি সোনকালে এইটো ডিটেক্ট কৰিব পাৰিছোঁ। গোটেই ওদালগুৰি টিম ভালকে কাম কৰিছে। কিন্তু চবৰ মাজত এটা কুৱেশ্যন এৰাইজ হৈ আছে ছাৰ, সেই কথাখিনি আমি নক'লে বেয়া হ'ব, কাৰণ দুজনকৈ ছাত্ৰক এটা সময়ত মাৰ্ডাৰ কৰাটোক লৈ যে অকলে জড়িত হৈ আছে এই কথাটোক লৈ এটা কুৱেশ্যন এৰাইজ হৈ আছে। আপোনাক কথা কওঁ, এটা দেয়াৰ ৱৰ দিজ এলাৰ্ট আমাৰো কিছুমান এনেকুৱা আহিছিলে, বাট এজ বি ইনভেষ্টিগেটেড আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰিছোঁ we are satisfied with the whatever evidence has been collected, we are satisfied कि ये तो मानुक घटना কৰিছে। ঠিক আছে, থ্যাংক ইউ। এটা কথা কলো, নীৰজৰ হিষ্ট্ৰীটো অকণমান ক'ব নেকি? নীৰজ পাঞ্জাবতে থাকে নে ইয়াতে থাকে? সো বেসিক্যালি তার অরিজিনালি তো ইয়ারে হয়, ইয়ার পৰা তার মাদার পাঞ্জাবত কাম কৰে আৰু এই তার স্কুলিং তো পাঞ্জাবত হৈছিলে। লাষ্ট 2 year অলমোস্ট 1.5 to 2 year আগতে ইয়াতে আহিছে। ইয়াতে আহি এই বছৰৰ পৰা ই তো এডমিশ্যন লৈছিলে BA ফাৰ্ষ্ট ইয়াৰ। ওকে।